দুমাহত চেহেৰা আহি যাব। এয়া আমাৰ ভাইটিহঁত আছে। কেনেকুৱা লাগিছে আজি? নমস্কাৰ অসমবাসী ৰাইজ, পুনৰ আজি আপোনালোকৰ মাজত লৈ আহিছোঁ বহুত সুন্দৰ এটা মহ, যিটো মোৰ ৰেকৰ্ড আছিল। বহুত সুন্দৰ মহ। সেই মহটোৰ বৰ্তমান নতুন মালিক কোন আপোনালোকে ভিডিঅ'টো চালে গম পাব। ফাইনেলি আহি দলবাৰী গাঁৱত সেই মহটো আহি উপস্থিত হৈছে। আপোনালোকে আজি ভিডিঅ'টো শেষলৈ চাওক। বহুত সুন্দৰ এটা মহ, বহুত আকৰ্ষণীয় মহ। বৰ্তমান নতুন মালিক কোন আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ ইণ্ডলৈ চাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। পুখুৰী নৰমান খাই পোৱা বস্তু ৰাইজৰ মাজত নতুন মহ আহি গ'ল। ৰাইজৰ চিনাকি মহটো এতিয়া বৰ্তমান নতুন মালিক দলবাৰী আৰু ৰহম চাহ আলী। মহটো যোৱাকালি অনা হৈছে। মহৰ লগত আমাৰ যিটো আছে এই মহটোৰ প্ৰতি যিটো বহুত মৰম, আমাৰ মৰমৰ মহ হয়। যিটোৱে এই মহটোক লৈ বহুত দিনৰ পৰা আশা কৰি আছিল। এই মহটো হুটিত বান্ধিম বুলি তাৰ এটা আশা আছিল। ফাইনেলি আশাটো পূৰ হৈ গ'ল ন। যিটো বহুত দিন 3 মাহ ধৰি ধৈৰ্য ধৰিছিল এই মহটোৰ বাবে। এয়া আছিল নন্দডেগা তাপতলাৰ মহটো, বহুত সুন্দৰ মহটো। এতিয়া বৰ্তমান এয়া দলবাৰী গাঁৱৰ নতুন মালিক ৰহম চাহ আলী। ৰাইজে অহা বছৰ 2024-ত সুন্দৰ যুঁজ দেখা পাব। দলবাৰী ৰহম চাহ আলীৰ নতুন মহটোৰ যুঁজ। আৰু এই মহটো চাবলৈ সেয়া ৰাইজ চাওক, ফালি আহিছে। নন্দডেগা মহটো এটা নাম আছে। আৰু এয়া চাওক আপোনালোকে, এয়া প্ৰথম নতুন মালিকৰ ঘৰত মহটো আপোনালোকে দেখিছে। নতুন মালিকৰ হাতত অহাৰ পিছতে আপোনালোকে দেখিছে কেনেকুৱা এটা ৰূপ। এই মহটো 2024-ত বহুত ভাল খেলিব। নন্দডেগা তাপতলাৰ মহটো আছিল। এতিয়া নতুন মালিক দলবাৰী ৰহম চাহ আলী। মালিকৰ ল'ৰা 2জন আছে আৰু লগতে মালিক আছে ৰহম চাহ আলী দলবাৰীয়া মহৰ লগত। ৰাইজৰ মাজত এটা বহুত সুন্দৰ মহ। এই মহটো ৰেকৰ্ড আছে। এই মহটোৱে প্ৰথম যুঁজিছিলে জিন্নত আলী চৰৰ মহটোৰ লগত যুঁজিছিলে। জিন্নতৰ মহটোক 12 পজিয়াত হেৰুৱাইছিলে নন্দডেগা এই তাপতলাৰ মহটোৱে। এই মহটো ফাইনেলি দলবাৰীত আহি এতিয়া নতুন মালিক ৰহম চাহ আলী। চাওক আপোনালোকে। আজি আমাৰ প্ৰিয় মহটোৰ ওচৰত, ৰাইজে ভাল পোৱা প্ৰিয় মহটো আজি একদিনত ভৰি দিছে। নতুন ঘৰত মহটোৰ সুন্দৰ মোচন। ৰাইজৰ আশীৰ্বাদ আছে এই মহটো 2024-লৈ চেহেৰা পাতিও ভাল হ'ব আৰু 2024-লৈ বহুত সুন্দৰ যুঁজিব। ৰাস্তাটো বহুত দীঘল দেই। মহৰ লগত মহৰ মালিকৰ ডাঙৰ ল'ৰা লগতে ৰাইজ আছে। হা চিধা লৈ চাওক আমাৰ মৰিগাঁও প্ৰেমী ৰাইজৰ মৰমৰ মহটো, আমাৰ প্ৰিয় মহটো।
ইয়াত তাক বুলি পোৱালি বুলিয়ে মাতে আৰু বহুত ঠাণ্ডা মহ এই নতুন ঘৰত আপোনালোকে দেখিছে মহটো তাৰ আগৰ পৰা মহটো বহুত ঠাণ্ডা এতিয়া আমি বৰ্তমান তাক ঠাইবোৰ চিনাকি কৰাই আছোঁ নলবাৰী পথাৰত উলিয়াই আনিছোঁ তাৰ পথাৰবোৰ এতিয়া চিনাকি কৰাই আছোঁ অঁ বহুত ঠাণ্ডা মহ আজিলৈ ইয়াৰ ৰেকৰ্ড নাই মানুহ খেদা গম পাইছ না বহুত ঠাণ্ডা মহ আজিলৈ ৰেকৰ্ড নাই যে মানুহ খেদে সি বহুত ঠাণ্ডা মহ মই দাপতলাত যিমান দিনে গৈছোঁ তাক শিঙৰ আগত গৈ মই ভিডিঅ' কৰিছোঁ বহুত ঠাণ্ডা মহ দেখাই শুনাই বহুত ধুনীয়া মহ চেহেৰা পাতি হোৱাৰ পিছত ৰাইজে 2026 চাব মহটো প্ৰতিজনকে সুধিছোঁ কেনেকুৱা লাগিছে মহটো চাই তোমাৰ কেনেকুৱা লাগিছে বন্ধু বঢ়িয়া তুমিতো যোৱাকালি মহ আনিব গৈছা কেনেকুৱা ফিল কেনেকুৱা বুজাব নোৱাৰা অনুভৱ ন ইমান ধুনীয়া এটা মহ যি এনেকুৱা আজি দলবাৰীত আহি উপস্থিত হৈছে এতিয়া বৰ্তমান মালিকৰ ল'ৰা আছে এতিয়া বৰ্তমান এটা মহ নহয় দুটা মহৰ মালিক দলবাৰী ৰহমশাহ আলি দুটা মহৰ মালিক আৰু এই মহটো কিমানত আনিছে তো আপোনালোকে দামটোও গম পাব এই মহটো এতিয়া আনিছে 2,30,000 দি আনিছে মহটো চাওক আপোনালোকে নন্দ টেকা দাপতলাৰ মহটো তো দলবাৰী ৰহমশাহ আলি নতুন মালিক মহটো 2,30,000 দি তো দলবাৰী গাঁৱলৈ লৈ আহিছে যোৱাতে আমি মহটোৰ ওচৰত আছোঁ মহটো বহুত কান্দিছে যিয়ে নহওক এখন পুৰণা ঘৰ এৰি থৈ আহিছে তো এয়া চাওক চকু পানী ওলাই আছে তাৰ অলপ দুখ অনুভৱ হৈছে যিয়ে নহওক ঘৰ এখন এৰি থৈ আহিছে বহুত পুৰণা ঘৰ বহুত সৰুৰ পৰা ৰখা মহ আছিল ন সেই ঘৰখনত এতিয়া টাইম লাগিব এসপ্তাহমান লাগিব পানীত অকণমান দিয়াচোন নহ'লে আগুৱাই দিয়া বহুত সুন্দৰ মহ বহুত আকৰ্ষণীয় মহ দেখাই শুনাই বহুত ধুনীয়া আৰু শিংযোৰ দেখিছেনে আপোনালোকে কেনেকুৱা ভয়ানক শিং তে ৰাজু যিয়ে নহওক আশা এটা পূৰ হৈছে ন বহুত দিনৰ পৰা তোমালোকে এটা আশা কৰি আছিলে এই মহটো ডাঙৰ মহ আহি আছে আৰু সি ভিডিঅ'ত কৈছিলে ডাঙৰ মহ আহি আছে আৰু এই মহটো সিহঁতৰ বহুত পচন্দ ঘৰখনৰ বহুত পচন্দ ঘৰখনৰ বুলিয়ে নহয় মৰিগাঁও ডিষ্ট্ৰিক্টত প্ৰতিজন মহ যুঁজ প্ৰেমী ৰাইজে এই মহটো বহুত ভাল পায় তে ৰাইজৰ প্ৰিয় মহ আৰু এই প্ৰিয় মহটো যুঁজ অহা বছৰ আমি চাম বাৰু তো চেহেৰা পাতি ভাল হওক 2026 আমি প্ৰথম ক'ত যুঁজ চাম নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম যোৱাকালিৰ পৰা মহটো চাবলৈ মানুহ আহি আছে এতিয়ালৈ যিমান মানুহে গম পাইছে প্ৰতিজন মানুহে আহি খবৰ লৈ আছে মহটো আনাত ভাল হৈছে বুলি চবে মন্তব্য দি আছে ভাল লাগিছে ইমান সুন্দৰ এটা মহ এতিয়া বৰ্তমান দলবাৰী গাঁৱৰ বাবে এটা গৌৰৱৰ কথা বহুত সুন্দৰ মহ লৈ আহিছে তো ৰাইজে আশীৰ্বাদ কৰিব অহা বছৰ যাতে আমি ভাল এখন খেল চাব পাৰোঁ পানী খাই যদি অকণমান নমাই দে চাওক আপোনালোকে ভালকৈ চাওক মহটো
মহটো দেখিছেনে কিমান ঠাণ্ডা মহ নতুন মালিকৰ ল'ৰাই মহক শিঙৰ আগত কি ধুনীয়াকৈ ধৰি আছে চব আৰু ইয়াৰ বৰ্তমান আপোনালোকক চিনাকি কৰাই দিছোঁ ইয়াত দলবাৰী ৰহম চালে আমাৰ চাচা আছে চাচাৰ বৰ্তমান এতিয়া এটা নহয় দুটা মহ চাচাই বহুত দিনৰ পৰা আশা কৰি আছিল ভাল মহ এটা ল'ম বুলি শিঙে এতিয়া আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে চেহেৰা হ'বনে দুমাহত হ'বগৈ দুমাহত চেহেৰা পাতি হ'বগৈ এতিয়া টাইম আছে বাৰু দুমাহ আছে ইমান দুৰ্বল হৈ থকা নাই এতিয়াও বহুতখিনি শক্তি আছে মহটোৰ গাত এতিয়াও যুঁজিব পৰা ক্ষমতা আছে মহটোৰ গাত আৰু দুমাহৰ পিছত সুন্দৰ এটা চেহেৰাত আপোনালোকে দেখা পাব বল ভাইটিয়াত বল ভাইটিয়াত কেনেকুৱা লাগিছে ভাল লাগিছেনে মজা ইয়াত চাওক ৰহম চালে ছেকেণ্ড মহটো কি সুন্দৰ হৈ আছে ই চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে বহুত সুন্দৰ মহ চাওক ৰাইজে চাওক ইও বহুত মৰম লগা মহ এতিয়া অহা বছৰ ইয়াৰ যুঁজো ভাল হ'ব চাওক ইয়াৰ ছেকেণ্ড মহটো চাওক কি সুন্দৰ ইয়াৰো বৰ্তমান চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে তেওঁ সুন্দৰ যুঁজিব অহা বছৰ এতিয়া আজি দলবাৰী গাঁৱত আজি ৰহম চালি চাচাৰ দুইটা মহ চালোঁ বহুত ভাল লাগিল এতিয়া আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব তো আজিলৈ সমূহ মহযুঁজ প্ৰেমী ৰাইজক এৰিছোঁ তে নতুন ভিডিঅ'ৰ লগত তে সমূহ মহযুঁজ প্ৰেমী ৰাইজক লগ পাম তে আজিলৈ বাই